স্বাধীনতা দিৱসৰ এই শুভক্ষণত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ স্বাধীনতা সংগ্ৰামীসকলক, যিসকলৰ অসীম ত্যাগ, সংগ্ৰাম আৰু আত্মবলিদানৰ ফলস্বৰূপে আমি আজি স্বাধীন ভাৰতৰ নাগৰিক বুলি গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধা সহকাৰে সোঁৱৰিছোঁ কালাপানীখ্যাত চেলুলাৰ জেলৰ সেই ৰাজনৈতিক বন্দী আৰু শ্বহীদসকলক, যিসকলে ব্ৰিটিছৰ অবৰ্ণনীয় অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰি দেশলৈ স্বাধীনতা কঢ়িয়াই আনিছিল। ব্ৰিটিছে ৰাজনৈতিক বন্দীসকলক কৰা অত্যাচাৰ আৰু নিপীড়নৰ কৰুণ সাক্ষী হৈ আজিও আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পোৰ্ট ব্লেয়াৰত থিয় হৈ আছে ভাৰতৰ সেই ঐতিহাসিক কীৰ্তিচিহ্ন চেলুলাৰ জেল। চেলুলাৰ জেল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতীক আৰু ৰাষ্ট্ৰীয় স্মাৰক। প্ৰতি সন্ধ্যা এই জেলৰ বাকৰিত বহিলে শুনিবলৈ পোৱা যায় সেই ৰাজনৈতিক বন্দীসকলৰ বন্দে মাতৰম ধ্বনি, ব্ৰিটিছৰ ঘোঁৰাৰ পদশব্দ, চাবুকৰ কোব, নিৰ্যাতিত বন্দীসকলৰ চিঞৰ, আৰ্তনাদ, ক্ৰন্দন আৰু উচুপনি। শুনিলে প্ৰতিজন ভাৰতীয়ৰ গাৰ নোম শিয়ৰি উঠিব আৰু চকুত চকুলো ওলাব। পৰ্যটকসকলৰ বাবে প্ৰতি সন্ধ্যা চেলুলাৰ জেলৰ বাকৰিত এটি শ্ব' দেখুওৱা হয়, লাইট এণ্ড ছাউণ্ড শ্ব'। কেৱল পোহৰ আৰু শব্দৰ দ্বাৰাই এই শ্ব' দেখুওৱা হয়। তিনিমহলীয়া জেইলখনৰ প্ৰতিটো কোঠা গেৰুৱা, বগা আৰু সেউজীয়া লাইটৰে আলোকিত হৈ উঠে। এজোপা বৃক্ষৰ গাত লাইটৰ ফকাচ দি এক অভিনৱ পদ্ধতিৰে উপস্থাপন কৰা হয় এই লাইট এণ্ড ছাউণ্ড শ্ব'। সেই গছজোপা চেলুলাৰ জেইলৰ বন্দীসকলৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰত্যক্ষদৰ্শী আছিল আৰু আজিও লাইট এণ্ড ছাউণ্ড শ্ব'ৰ দৰ্শকসকলক এক বৃদ্ধৰ কণ্ঠৰে কৈ যায় চেলুলাৰ জেলৰ সেই কৰুণ ইতিহাস। শুনিলে এনে লাগিব যেন সেই বন্দীসকল জেইলৰ প্ৰতিটো কোঠৰীলৈ সোমাই আহিছে। স্বাধীনতা আন্দোলন কঠোৰ হাতেৰে দমন কৰিবলৈ ব্ৰিটিছে আন্দোলনকাৰীসকলক ধৰি বিভিন্ন শাস্তি বিহিছিল। যিসকলক কালাপানীলৈ পঠোৱা হৈছিল তেওঁলোকক এই চেলুলাৰ জেলতেই ৰখা হৈছিল। চেলুলাৰ জেল এইকাৰণেই কোৱা হৈছিল যে এই জেলত মুঠ 696টা চেল বা কোঠা আছে। চেল শব্দৰ পৰাই চেলুলাৰ জেল নাম হয়। এটা চেলত মাত্ৰ এজনেই বন্দী ৰখা হৈছিল, যাতে কোনো কাৰণতে এজন বন্দীয়ে আন এজন বন্দীক লগ নাপায় বা কথা বতৰা হ'ব নোৱাৰে। কোঠাত শুবৰ বাবে এখন বিচনা, খাবলৈ দুটা পাত্ৰ আৰু প্ৰস্ৰাৱ কৰিবলৈ এটা পাত্ৰৰ বাহিৰে আন একো নাছিল। তিনিমহলীয়া এই জেলখন প্ৰথমে 7টা খণ্ডত বিভক্ত আছিল আৰু প্ৰতিটো খণ্ড গৈ গম্বুজ আকৃতিৰ এক গোলাকাৰ ঘৰত লগ হৈছে। লগ হোৱা জেগাত দুটা খণ্ড মিলি ভিৰ দৰে আকৃতি হৈছে। এটা খণ্ডৰ আগফালটো আনটো খণ্ডৰ পিছফাল আছিল, যাতে বন্দীসকলে আগফালৰ বা পাছফালৰ বন্দীসকলক দেখা নাপায়, কিয়নো কোঠাবোৰত কোনো ধৰণৰ খিৰিকীৰ ব্যৱস্থা নাছিল। ওপৰত এখন ভেণ্টিলেটৰ আছিল। জেলৰ ৰাজনৈতিক বন্দীসকলে দিনটো শাৰীৰিক পৰিশ্ৰম কৰিব লগা হৈছিল। শুনা যায় যে জেলখন সজাওঁতে শ্ৰমিকৰ হেনো কোনো খৰচ হোৱা নাছিল। বন্দীসকলৰ হতুৱাই জেলৰ কাম কৰোৱা হৈছিল। প্ৰতিদিনেই বন্দীসকলক নাৰিকল ভাঙি তেল উলিয়াবলৈ দিয়া হৈছিল আৰু সেই তেল কিমান পৰিমাণৰ উলিয়াব তাৰ পৰিমাণ ব্ৰিটিছে নিৰ্ধাৰণ কৰি দিছিল। যদি ব্ৰিটিছে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণৰ তেল উলিয়াব নোৱাৰিছিল, তেতিয়া তেওঁলোকক শাৰীৰিক নিৰ্যাতন কৰা হৈছিল। লোহাৰ ফ্ৰেমত বান্ধি বন্দীসকলক গাত চাবুকৰে কোবাইছিল। এনে নিৰ্যাতনৰ ফলত বহু বন্দীৰ মৃত্যুও হৈছিল। তেওঁলোকক পিন্ধিবলৈ চটি কাপোৰৰ পোছাক দিয়া হৈছিল আৰু বহু বন্দীৰ হাত-ভৰি শিকলিৰে বান্ধি ৰখা হৈছিল। বিনায়ক দামোদৰ চাভাৰকাৰকে ধৰি বহুকেইজন বন্দী এবাৰ জেলৰ পৰা পলোৱাৰ চেষ্টা কৰিছিল, কিন্তু জেলখনৰ চাৰিওফালে সাগৰে আগুৰি থকা বাবে সেই বন্দীসকলক ব্ৰিটিছে পুনৰ ধৰি আনিবলৈ সক্ষম হ'ল আৰু শাস্তিৰ ভয়ত এজনে আত্মহত্যা কৰিলে আৰু বাকীসকলক বিভিন্ন ধৰণৰ শাস্তি দি শেষত ফাঁচি দিয়া হ'ল। এনেধৰণৰ আতিশয্য জেলখনত প্ৰায়েই চলিছিল। সেয়েহে বন্দীসকলে মাজে সময়ে অন্বেষণো কৰিছিল, কিন্তু এই অন্বেষণকাৰী বন্দীসকলক ব্ৰিটিছে মাৰপিট কৰি খাবলৈ বাধ্য কৰাইছিল আৰু এই শাৰীৰিক নিৰ্যাতনৰ বাবেই বহুকেইজন বন্দীৰ মৃত্যুও হৈছিল। এয়াই আছিল কালাপানীৰ শাস্তি। এই জেলৰ মিউজিয়ামত ৰাজনৈতিক বন্দীসকলৰ ফটো আৰু নাম ৰখা হৈছে। অসমীয়া হৈ আপুনিও গৌৰৱ অনুভৱ কৰিব যে আমাৰ অসমৰ বাহাদুৰ গাঁওবুঢ়াকে ধৰি বহুকেইজন বিপ্লৱীৰ নাম আৰু ফটো এই মিউজিয়ামত ৰখা হৈছে।
শেষত এই বন্দীসকলক পুনৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো। ব্ৰিটিছৰ ইমান অত্যাচাৰ, নিৰ্যাতন আৰু পাশবিকতাৰ বলি হৈও তেওঁলোকে কোনোদিন বন্দে মাতৰম, ভাৰত মাতা কি জয় বা জয় হিন্দ আদি ধ্বনি দিবলৈ ভয় কৰা নাছিল বা পিছ হুহঁকি অহা নাছিল। জয় হিন্দ।